আপোনাৰ হ'বলৈ আমি বৃহত্তৰ বালিজুলি অঞ্চলৰ ৰাইজৰ সহযোগত বালিজুলি চাৰিগাঁও যুৱ সমাজৰ সৌজন্যত বিগত বৰ্ষৰ দৰে এইবছৰ আমি কৈলাশপুৰ খেলপথাৰ প্ৰাংগণত দুদিনীয়া কাৰ্যসূচীৰে ৰঙালী বিহু ভাগ আয়োজন কৰিছোঁ। ইতিমধ্যে আমাৰ উদযাপন সমিতিৰ ছেক্ৰেটাৰী পূৰ্ণ প্ৰধানদেৱে আপোনালোকক জনাইছে প্ৰথম দিনাখনৰ কাৰ্যসূচী। অসমৰ বিভিন্ন জিলাৰ পৰা প্ৰথম দিনাখনৰ মুকলি বিহুত অংশগ্ৰহণ কৰিব আমি সকলো ৰাইজৰ সহযোগিতাক কামনা কৰিছোঁ। দ্বিতীয় দিনা কাৰ্যসূচীত আমাৰ সাংস্কৃতিক সন্ধিয়া থাকিব। তাত মুখ্য আকৰ্ষণ হিচাপে বেহাৰবাৰী অভিনীত অভিনয় কৰা মুকুদাদা থাকিব, মোহনদা থাকিব মুখ্য আকৰ্ষণ, আৰু সুদূৰ টিংখাঙৰ পৰা আমি ত্ৰিদীপ গগৈ ডাঙৰীয়াক আমি কণ্ঠশিল্পী হিচাপে নিমন্ত্ৰণ জনাইছোঁ। গতিকে আমি দুইদিনৰ কাৰ্যসূচী সফল ৰূপায়ণ কৰিবলৈ আমি সকলো ৰাইজৰ জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সকলো ৰাইজৰ সহযোগিতা দিহা পৰামৰ্শ আৰু উপস্থিতি আমি কামনা কৰিছোঁ। আৰু আপোনালোকে জানে বালিজুলি বৰ্তমান সময়ত উন্নতি শিখৰলৈ গৈ আছে, যদিও পিছপৰা আছিল আগতে। গতিকে আমাৰ এই গোটেইখিনি দুইদিনীয়া কাৰ্যসূচীত মাৰ্গদৰ্শন কৰিছে আমাৰ নদুৱা সমষ্টিত সন্মানীয় বিধায়ক শ্ৰীযুত পদ্ম হাজৰিকাদেৱে। প্ৰথম দিনা কাৰ্যসূচীত তেখেতেই আমাৰ নঙলাখুলি মুকলি বিহু ভাগ উন্মোচন কৰিব। দ্বিতীয় দিনাখনত সাংস্কৃতিক সন্ধিয়া কাৰ্যসূচী উন্মোচন কৰিব তেখেতৰ সুযোগ্য পুত্ৰ সমাজ সেৱক মিলন নিশি হাজৰিকা ডাঙৰীয়া। দ্বিতীয় দিনাখনৰ মঞ্চ মুকলি তেখেতৰ জৰিয়তে হ'ব। আমি এই সুযোগতে এই ছ'চিয়েল মিডিয়াৰ জৰিয়তে আপোনালোকৰ জৰিয়তে আমি নদুৱাৰ সমষ্টিৰ লগতে সমগ্ৰ জিলাৰে দৰ্শকসকলক আহি আমাক উৎসাহিত কৰিব বুলি আমি আশা ৰাখিছোঁ। আমাৰ অনুষ্ঠান ভাগ সফল ৰূপায়ণত আপোনালোকৰ সহযোগিতা আগবঢ়াব বুলি আমি কামনা কৰিছোঁ। ধন্যবাদ।